অসম আৰক্ষীৰ কাম কৰি আছে আৰু হাজোৰ আজি তাপাবৰী এইটো দুৰ্গম চৰ অঞ্চল এই চৰ অঞ্চলত আমি কামৰূপ জিলা আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সমূহ বিষয়া কৰ্মচাৰীক সজাগ কৰিছোঁ আৰু তেখেতসকলে যেন সমাজৰ কাৰণে বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে অপৰাধ আৰু অপৰাধীক চিনাক্ত কৰাৰ ক্ষেত্ৰত পুলিচক সহায় কৰিব পাৰে এই ক্ষেত্ৰত আমি সজাগতা সভা আহ্বান কৰিছোঁ। আজি এই আমাৰ মাহেকীয়া সভাখন ইয়াত পাতিছোঁ এই কাৰণে যে গাঁওৰক্ষী বাহিনীৰ লগতে এই অঞ্চলৰ জনসাধাৰণে যেন সকলো সমাজৰ সমস্যাৰ কথা বুজি পায় আৰু বিশেষকৈ বাল্য বিবাহৰ তেওঁলোকে যেন বিৰুদ্ধে মাত মাতে আৰু এই অঞ্চলত যেন সকলোকে যিসকল ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে পঢ়া শুনাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ আমাৰ গাঁওৰক্ষী বাহিনীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰে তাৰ কাৰণে আমি আজি এই সভাখন এই ভিতৰুৱা অঞ্চলত কৰাৰ উদ্দেশ্য হয় ৰাইজে উপকৃত হ'ব আৰু এই অঞ্চলত এটাই কৈছোঁ যে আপোনালোকে নিচামুক্ত সমাজ গঢ়িব লাগে আৰু বাল্য বিবাহৰ পোষকতা কৰিব নালাগে আৰু ইয়াৰ পৰা আজি তাপাবৰী অঞ্চলৰ যি জাতীয় বিদ্যালয় আছে এই বিদ্যালয়খনে আমাৰ মানৱ সম্পদ সৃষ্টি কৰিব লাগে। থেংক ইউ। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।